এয়া আকৌ সেইদিনা দুলীয়াজানৰ পৰা আহি ঘৰ সোমোৱাৰ পাছত গা পা ধুই চাহ একাপ খালো। সেইদিনা আছিলে মঙলবাৰ, সেইকাৰণে মিনুৱে মই ভাবিলো বহুত দিন হনুমানজিৰ ওচৰলৈ যোৱা নাই, আজি যাওঁ। মাম্পী আৰু পৰিস্মিতাহঁতক লগ কৰি যাওঁ বুলি কলেজত সোমালো। সিহঁতি কাবাডী প্ৰেক্টিচ কৰি আছে ইণ্টাৰ কলেজৰ কাৰণে। মাম্পীয়ে কৈছিলে বাৰু অকল ধূপ চাকিহে জ্বলাব পাৰিবা, বাকী মেইন গেটখন বন্ধ থাকে বুলি। গধূলিৰ পৰাহে খোলে বোলে। গধূলি গলে বেছি ভাল হয়, কিন্তু আমাৰ ঘৰৰ পৰা অকনমান দূৰ হোৱাৰ কাৰণে আমি দিনতে ওলালো। আচলতে ভালেই হ'ল দিনতে গলো, একদম ঠাণ্ডা পৰিৱেশ আছিলে, এজনো ভক্ত নাছিলে তাত। ধুনীয়াকৈ গৈ চাকি ধূপ জ্বলাই মেইন গেটখন তলা মৰা আছিলে যদিও সন্মুখতে বহি বহুত দেৰি কথা পাতিলো তেওঁৰ লগত। বহুত দিন যোৱা নাই যে তেওঁৰ ওচৰলৈ, বহুত কথা কবলৈ আছিল তেওঁ। মন্দিৰৰ পৰা ওলাই আহি বাহিৰত দুইজনীয়ে বহুত দেৰি বহিলো, প্ৰায় আধা ঘণ্টামান বহিলো তাত। ফটো চটো মাৰিলো বাৰু। মাহীহঁতৰ ঘৰতে ভাত খাই অহা, ভোকো লাগিছিলে। মন্দিৰৰ পৰা আহি সেইকাৰণে মিষ্টাৰ গোলগাপ্পাৰ ওচৰত সোমালো, ফুচকা খাবলৈও মন গৈছিলে। দুইজনী ফুচকা খাই মেলি ঘৰলৈ আহিলো। আৰু ঘৰ আহি এয়া বুকে এটা বনাবলৈ উলিয়াই লৈছো। মানে অৰ্ডাৰটো পাইছিলো মই দুলীয়াজান যোৱা আগতে, ভণ্টি এজনী অৰ্ডাৰ কৰিছিলে। আহি বনাবলৈ সময় নহব বুলি মই দুলীয়াজান যোৱা আগতে আধা বনাই থৈ গৈছিলো। এয়া ৰাতি 12 মান বজাত মই বুকেটো কমপ্লিট কৰিলো, আৰু এয়া পাছদিনাখন ৰাতিপুৱা বুকেটো দিবলৈ ওলাইছো। মানে অৰ্ডাৰটো আহিছিলে মোৰ লগৰ শিখাৰ ফালৰ পৰা। চ' ৰাতিপুৱাই কলেজত গৈ মই শিখাক অৰ্ডাৰটো দি থৈ আহিলো। আৰু বুকেটো কেনেকুৱা লাগিছে আপোনালোকে জনাব। যদি কাৰোবাক দৰকাৰ হয় মোক কণ্টেক্ট কৰিব। এতিয়ালৈ এয়াই, আগন্তুক ভিডিঅ'ত পুনৰ দেখা পাম। ধন্যবাদ।